ভাৰত ভূটান সীমান্তৰ ভেৰগাঁৱত বন্যহস্তীৰ কৰুণ মৃত্যু। ভেৰগাঁৱৰ নালাপাৰাৰ নালা নদীৰ মাজত সংঘটিত হয় এই শোকাবহ ঘটনা। হাতী মানুহৰ সংঘাতৰ ভয়ংকৰ পৰিণতিৰ মাজতে পুনৰ ভেৰগাঁৱৰ নালাপাৰাত নালা নদীৰ বুকুত উদ্ধাৰ হয় এটা প্ৰকাণ্ড ৬০ বছৰীয়া মৃত মাখুন্দী বন্যহস্তীৰ। অৱশ্যে কোনদিনা কি কাৰণত বন্যহস্তীটোৰ কৰুণ মৃত্যু ঘটিছে এতিয়াও জানিব পৰা হোৱা নাই। শাৰীৰিকভাৱে অসুস্থ হৈ নাইবা পোৱালি জন্ম দি অসুস্থ হৈ মাখুন্দী হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰে বন বিভাগৰ বিষয়াই। ইতিমধ্যে মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে পশু চিকিৎসকৰ লগতে বৰনদী অভয়াৰণ্যৰ বনকৰ্মী বন বিষয়া উপস্থিত হৈছে। আনহাতে একে নিশাই বনৰীয়া হাতীয়ে ডিমাকুছিৰ বগৰীতলত কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি পেলোৱাৰ লগতে খেতি-বাতি খাই নষ্ট কৰে। হাতী মানুহৰ ভয়াৱহ সংঘাত ৰোধ কৰিবলৈ নিখিল বড়ো ছাত্ৰ সন্থা এপছুৰ ডিমাকুছি আঞ্চলিক সমিতিৰ সভাপতি লৱৰাম বড়োৱে বন বিভাগ আৰু অসম চৰকাৰলৈ সংবাদ মাধ্যমযোগে আহ্বান জনাইছে। নালা নদীৰ ওচৰত এটা হাতী ডেড বডি ইয়াত পৰি আছে আৰু এইটো নেচাৰেলি ডেড খোৱা যাব আৰু 50+। এইটো কিবা ইনজুৰি কিবা এটা ইনজুৰি আছে তেনেকৈ দেখা যায়। এক সপ্তাহমান আগত এটা হাতী পোৱালি এৰি থোৱা আমি পাইছিলোঁ। এইটো ৰেস্কিউ চেণ্টাৰতে দিয়া হৈছে। আমি ভাবিছোঁ এই হাতী পোৱালিৰ মা হ'ব পাৰে। এই কিবা হয়তো জন্ম হোৱাৰ পিছৰ পৰা কিবা এটা প্ৰব্লেম হৈ পেলাই তেনেকৈ মানে আজি তেনেকৈ কিবা বেমাৰ হৈ মৰিব লগা হৈছে যেন লাগে। তাৰমানে হাতী পোৱালিটো ক'ত পাইছে? হাতী পোৱালিটো আমাৰ ঠেংকি বস্তি SSB কেম্প ওচৰত আমি পাইছিলোঁ, ৰেস্কিউ কৰা হৈছিলে। অসম চৰকাৰৰ এনেকুৱা ব্যৱস্থা নাই নেকি যি হাতী ইয়াত তেনেকৈ হোৱা নাই বৰ্তমানলৈকে, কিন্তু বাকী জেগাবোৰত আমি কৰি আহিছে। আৰু ইয়াৰে কিবা যদি আমি হাতী ইনজুৰি তেনেকৈ দেখা যায় তেতিয়া আমি হাতীটো ট্ৰেংকুলাইজ কৰি পেলাই তেনেকৈ ব্যৱস্থাটো কৰা হয়। এতিয়া পষ্টমৰ্টম কৰিব, পষ্টমৰ্টম কৰাৰ পিছত ডিছপ'জ কৰা যায়। এইটো আহে কাৰণ খাদ্য সন্তানত আহে বুলি আমি বিশেষকৈ আমি ভাবিব লাগিব, কাৰণ খাদ্য কমি গৈছে জংঘলৰ মাজত, এইকাৰণে হাতী ওলাই আহে। আৰু পানী কিছুমান পানীও সমস্যা থাকে, পানীৰ কাৰণে ওলাই আহে। যিখিনি কিছুমান কৰা হৈছিলে যোৱা বছৰে এটা হাতী খোৱা তেনেকৈ বস্তু আমি কিবা এটা প্ৰজেক্ট কৰিছিলে ননাই কালিংদৰা আৰেবত, তেনেকৈ আমি ব্যৱস্থাটো সময়ে সময়ে কৰি আছে। খুব মানে দুখ লগা কথা। নলা নদী জাউৰিগুছি গাঁৱৰ ওচৰত 1 নম্বৰ নালাপাৰা এই নদীত আমি ৰাতিপুৱা ভাগত আমি খবৰ পাইছিলোঁ মানে এটা হাতী মৃত্যু ঘটা বুলি। তো আমি জাগাত এতিয়া আহিলোঁ, জাগাত চাই গম পালোঁ এটা মানে মাইকী হাতী তেনেকুৱা মৃত্যু হৈ পৰি আছে। আৰু সেইটো দেখা পাই আমি খুব দুখ লাগিছে। মানুহবিলাকৰ যিটো সন্দেহ হয়তো যোৱা ৰাতিত এই ঘটনাটো হৈছে, মানে জাউৰিগুছি গাঁৱৰ কেইজনমান লোকে ইফালে আহিছিলে, তাৰপিছত ৰাতিত দেখা পাইছে তেওঁলোকে। আৰু তেওঁলোকে কোৱা মতে মানে হয়তো আজি ৰাতিত নাইবা মানে যোৱা ৰাতিত এই ঘটনাটো হৈছে বুলি তেওঁলোকে কৈছে। সঠিকভাৱে ক'ব পৰা নাই, কিন্তু অত্যন্ত দুখ লগা। মানে সন্দেহ কৰিছে বহুতজনে, মানে হাতীটোৰ হয়তো বেমাৰ হৈছিলে আৰু বেমাৰ হৈ তেনেকুৱা হয়তো মৃত্যু ঘটিব লগা হ'ল। ইয়াত কোনো মানে তেনেকুৱাকৈ বাহিৰৰ পৰা মাৰা তেনেকুৱা একো আমি নিচান বা চিন দেখাবলৈ পোৱা নাই। গতিকে আমিও এইটোৱে সন্দেহ কৰিছোঁ মানে বেমাৰ হৈছিলে আৰু বেমাৰ হৈ ফালে মানে তেনেকুৱাই মৃত্যু মানে হৈছে। গম নাপাওঁ, মানে ফৰেষ্টাৰবিলাক আহিছে, আমাৰ ৰেঞ্জাৰ আহিছে, DFO ছাৰ আহিছে, তেওঁলোকেও সেইটো মানে এইটো গম পোৱা নাছিলে। আগৰ পৰা বেমাৰ বুলি তেনেকুৱা গম পোৱা নাই। এতিয়া ডক্টৰ আহি আছে, তেওঁ চালে আমি গম পাম সঁচাকৈ কি হৈছিলে। মানে ভাৰত মানে ভূটান সীমান্তৰ ওচৰতে আছে, পাহাৰ ওচৰত আছে আৰু নদী আছে, সেইটোৰ কাৰণে তেওঁলোকে খাদ্যৰ কাৰণে ওলাই আহে। আৰু নিশ্চয় ৰাতিত অহা মানে খাদ্যৰ কাৰণে অহা বুলি আমি ভাবিব পাৰোঁ। কিন্তু আগে পিছে কি হৈ আছিলে, এতিয়া সন্দেহ কৰা মতে বেমাৰ হৈ আছিলে আৰু সেইটোৰ কাৰণে
হয়তো সেইটোও ক'ব পাৰি, হয়তো আগতীয়াকৈ যদি গম পালে হয় তেতিয়াহ'লে মানে কি বুলি কয় এইটো মানে চিকিৎসা কৰিব পাৰিলেহেঁতেন, কিন্তু আগৰ পৰা তেনেকুৱা গম নোপোৱাৰ কাৰণে খুব দুখ লগাকৈ মৃত্যু। ওদালগুৰিৰ প্ৰাচীনময় ডেকা ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।